মুখ্যমন্ত্ৰীক সকিয়নি আমচুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদৰ গোৱালপাৰাত চলি থকা উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি এই মন্তব্য প্ৰকাশ কৰিছে আমচুৰ মুখ্য উপদেষ্টাগৰাকীয়ে। নমস্কাৰ, নিউজ ডেস্ক ৰিপৰ্টাৰ ষ্টুডিঅ'ত মই ইমৰান হুছেইন দিবলৈ লৈছোঁ বিতং বাতৰি। গোৱালপাৰাত চলি থকা এই উচ্ছেদ অভিযান শীঘ্ৰেই বন্ধ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে আমচুৰ মুখ্য উপদেষ্টাগৰাকীয়ে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মানৱতাক ভুল লুণ্ঠিত কৰা বুলি মন্তব্য প্ৰকাশ কৰিছে নেতাগৰাকীয়ে। আনহাতে যিসকল লোকৰ ওপৰত নাইবা যিসকল লোকৰ বাসগৃহ এই উচ্ছেদ অভিযানত ভাঙি পেলোৱা হৈছে সেইসকল প্ৰকৃততে খিলঞ্জীয়া বুলি মন্তব্য প্ৰকাশ কৰিছে আমচুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদে। আমচুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদৰ সেই মন্তব্য আপোনালোকৰ বাবে আগবঢ়াইছোঁ। গোৱালপাৰা জিলা প্ৰশাসনে যি অমানৱীয় উচ্ছেদ অভিযান চলাই আজি 1500ৰো অধিক পৰিয়ালক গৃহহাৰা কৰিলে। এয়া সম্পূৰ্ণ অমানৱীয় উচ্ছেদ অভিযান, এয়া সম্পূৰ্ণ অবৈধ উচ্ছেদ অভিযান। দুদিনমান আগতে নোটিছ চাৰ্ভ কৰি যি প্ৰকৃত ভাৰতীয় নাগৰিক বছৰ বছৰ ধৰি তাতে বসবাস কৰি আছে, তাতে মহিলা আছে, বৃদ্ধ আছে, ছাত্ৰ ছাত্ৰীসকল আছে। আজি পৰীক্ষাৰ বতৰ, এই ধৰণৰ কথা চৰকাৰে চিন্তা নকৰি আজি চৰকাৰৰ একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত সংখ্যালঘু জনগণ নিষেধ কৰাৰ কাৰণে সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি চৰকাৰে আজি উচ্ছেদ অভিযান চলালে সম্পূৰ্ণ গৰিহণাৰযোগ্য, নিন্দাৰযোগ্য। চৰকাৰে সম্পূৰ্ণ মানৱ অধিকাৰ ভুল উন্নীত কৰিছে। চৰকাৰে ক্ষমতা দাদাগিৰি দেখুৱাই আছে। আৰু এই আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি একনায়কত্ববাদ হিটলাৰী স্বেচ্ছাচাৰী শাসন আৰম্ভ কৰিছে সম্পূৰ্ণ গৰিহণাৰযোগ্য। আৰু আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, এই ধৰণৰ অত্যাচাৰ যদি বন্ধ নকৰে, সংখ্যালঘু জনগণৰ যদি এই ধৰণৰ টাৰ্গেট বন্ধ নকৰে, নিশ্চিতভাৱে আমচে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে প্ৰবল গণতান্ত্ৰিক গণ আন্দোলন গঢ়ি তুলিব। আজি আপোনালোকে চাওক যে প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোকে যুগ যুগ ধৰি বসবাস কৰি আছে, তেওঁলোকৰ সমস্ত তথ্য পাতি আছে। আজি সেইসকল মানুহক আজি চৰকাৰে একপক্ষে অমানৱীয় যি উচ্ছেদ অভিযান চলালে এয়া কোনোপধ্যে মানি লোৱা কথা নহয়। আমি অসমৰ যিবিলাক বিভিন্ন ৰাজনৈতিক দল আছে, বিশেষকৈ UDF আৰু কংগ্ৰেছৰ যিসকল সংখ্যালঘু বিধায়ক আছে, তেওঁলোকে চকু বুটা কুলিৰ ভাও ধৰি আজি এই ধৰণৰ উচ্ছেদ অভিযান আজি কৰিব দি আছে। তেওঁলোকে কোনো ধৰণৰ প্ৰতিবাদ কৰা নাই। আজি তেওঁলোকে যি বলিষ্ঠভাৱে যি প্ৰবলভাৱে প্ৰতিবাদ কৰিব লাগে সংখ্যালঘু বিধায়কসকলে সেইখিনি কাম কৰা নাই। আমি আমচুৰ ফালৰ পৰা তেওঁলোকক সকিয়াই দিছোঁ, অনাগত দিনত নিৰ্বাচনৰ সময়ত যাতে তেওঁলোকে ভোট ভিক্ষা মাগি সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰৱেশ নকৰে। আৰু যদি তেওঁলোকে প্ৰতিবাদ নকৰে নিশ্চিতভাৱে তেওঁলোকক ইয়াৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। তেওঁলোকে সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰা হ'ব। সংখ্যালঘু বিধায়কসকলক যদি এই ধৰণৰ অমানৱীয় উচ্ছেদ অভিযানৰ প্ৰবল প্ৰতিবাদ সাব্যস্ত নকৰে, একেলগে চৰকাৰক আমি সকিয়াই দিছোঁ যে এই ধৰণৰ উচ্ছেদ অভিযান যদি বন্ধ নকৰে নিশ্চিতভাৱে চৰকাৰৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। এতিয়াৰ বাতৰিৰ পৰা মই ইমৰান হুছেইনে বিদায় লৈছোঁ। অন্যান্য বা বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।